নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল উচ্চতম ন্যায়ালয়ত আজি সম্পন্ন নহল শ্যামকানু মহন্তৰ জামিনৰ শুনানি ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ 10 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে দুজনীয়া বিচাৰপীঠে কৰে শ্যামকানু মহন্তৰ শুনানি উচ্চ ন্যায়ালয়ত জামিন বিচাৰি বাৰে বাৰে মুক্তিকেঁচা খোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যামকানু মহন্ত আনহাতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পূৰ্ণ নহল সন্দীপন গাৰ্গৰ জামিনৰ শুনানি আজি সন্দীপনৰ অধিবক্তাৰহে যুক্তি শুনিলে ন্যায়াধীশে পৰৱৰ্তী শুনানিত চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে যুক্তি দৰ্শাব 15 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে আনহাতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰ অন্য আদালতলৈ স্থানান্তৰ কৰিবলৈ আবেদন সিদ্ধাৰ্থৰ অধিবক্তাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতত গোচৰটো স্বচ্ছভাৱে নচলাৰ অভিযোগ তুলি এই আবেদন চৰকাৰী অধিবক্তাই এই আবেদনক প্ৰত্যাহ্বান জনাবলৈ সময় বিচাৰিলে আদালতত আনহাতে আজি পুনৰ জামিনৰ শুনানি গ্ৰহণ কৰে আদালতে চৰকাৰী অধিবক্তাই জামিন নাকচৰ বাবে আদালতত যুক্তি দৰ্শায় মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যুক্তি দৰ্শালে আদালতত জাস্টিস নাগৰত্ন আৰু জাস্টিস জয়মলা বাগচীৰ সন্মুখত লিষ্ট হৈছিলে তাতে দুটা প্ৰশ্নই সোধা গৈছিল যে তেওঁৰ পাছপোৰ্টখন ক'ত আছে আৰু ফ্লাইট ৰিস্ক মানে তেওঁ পলাই যোৱাৰ চান্সটো আছে সেইটোৰ উত্তৰ বিচাৰিছিলে তাৰ উত্তৰটো এইটো আছিল যে যেতিয়া আপোনাৰ ইনভেষ্টিগেটিং অথৰিটি ডক্টৰ ৰজি কলিতাই লেটাৰ পঠাইছিলে হেৰিক শ্যামকানু মহন্ত তাতে আমি লিখিছিলোঁ যে আমাৰ ওচৰত পইচা নাই এতিয়া আমাৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কৰা গৈছে সো আমি আহিম কেনেকৈ আমি ইনভেষ্টিগেশ্যনত কোঅপাৰেট কৰিব খুজিছোঁ সো আমি কেতিয়াও পলোৱা নাই নম্বৰ 1 আৰু নম্বৰ 2 আমাৰ যোনখন পাছপোৰ্ট আছে সেইখন অলৰেডি ইনভেষ্টিগেটিং অথৰিটিৰ লগত আমি অলৰেডি ছাবমিট কৰি থৈছোঁ সো আমাৰ পলোৱাৰ একো স্কোপ নাই এই দুটা কুৱেশ্যনতে আমি উত্তৰ দিছোঁ আৰু তাৰপিছত অনাৰেবল সুপ্ৰিম কোৰ্টে আপোনাৰ নোটিছ ইছ্যু কৰিছে আৰু জুলাইৰ শেষত আপোনাৰ ডেট দিব পাৰ্টি অসম চৰকাৰকে কৈছে হয় অনলি ষ্টেট অফ আছাম আৰু আমাৰ অসমৰ এজি ছাৰ দেৱজিৎ লন শইকীয়া ছাৰ এপিয়াৰ হৈছে অনলাইন গুৱাহাটীৰ পৰা মোষ্ট প্ৰবেবলি কোৰ্টে জুলাই শেষত শুনিব জুলাই শেষত ৰিটাৰ্ণেবল ডেট দিছে নোটিছ ইছ্যু কৰিছে তো এতিয়া ষ্টেটে নিজৰ ৰিপ্লাই ফাইল কৰিব এইটো আৰু উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানিৰ আবেদন জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ শুনানি অসমৰ বাহিৰৰ আদালতত চলাবলৈ আবেদন সিদ্ধাৰ্থৰ জুবিন গাৰ্গৰ হত্যা গোচৰৰ ন তথ্য আহিছে পোহৰলৈ জুবিন গাৰ্গৰ একাউণ্টত আছে মাত্ৰ 9 লাখ টকা বিপৰীতে সিদ্ধাৰ্থৰ একাউণ্টত ওলাইছে কোটি টকা আৰু গৰিমা গাৰ্গক জুবিন গাৰ্গৰ ধন ব্যৱহাৰ কৰিব পৰাৰ অনুমতি জুবিন গাৰ্গৰ বন্ধ হৈ থকা একাউণ্টৰ ধন ব্যৱহাৰ কৰিব পাৰিব গৰিমা গাৰ্গক এই অনুমতি প্ৰদান কৰে আদালতে আমাৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা আছে ফোন লাইনত বিৰিঞ্চি আৰু কি তথ্য আছে আপোনাৰ লগত পাঞ্জল চাওক আচলতে আজিৰ দিনটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন কিয়নো যি জুবিন হত্যাত অভিযুক্তই আচলতে বাৰে বাৰে তেওঁলোকে মুখ থেকেচা খাইছে বুলি ক'ব লাগিব তেওঁলোকে বিভিন্ন উপায় আচলতে অৱলম্বন কৰিছে যি ধৰণে ফাষ্ট ট্ৰেক আদালত তাৰপিছত উচ্চ ন্যায়ালয় আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ত তেওঁলোকে জেলৰ সেই কাল কোঠৰীৰ পৰা ওলাবৰ কাৰণে তেওঁলোকে প্ৰত্যেক দিনেই নতুন তেওঁলোকে বাট আচলতে বিচাৰিছে কিন্তু প্ৰত্যেকটো বাটেই তেওঁলোকৰ আচলতে এই মুহূৰ্তত বন্ধ হৈ পৰিছে কিয়নো সুপ্ৰিম কোৰ্টেও যিহেতু সমগ্ৰ বিষয়টো আজি মাত্ৰ 5 মিনিটৰ শুনানি গ্ৰহণ কৰিছিল আজি সম্পূৰ্ণ যিহেতু নহ'ল যে তেওঁলোকে এটা প্ৰশ্নই সুধিছে যে যিগৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ পাছপোৰ্ট আৰু তেওঁৰ বেংক একাউণ্ট আচলতে ডিটেইলছ তেওঁৰ পৰা বিচাৰিলে আৰু দ্বিতীয়তে ৰাজ্য চৰকাৰলৈ তেওঁলোকে জাননী জাৰি কৰিছে এই বুলি যে উচ্চ ন্যায়ালয় আৰু ফাষ্ট ট্ৰেক আদালতে তেওঁ কি কাৰণত জামিন নাকচ কৰিছে সেই কাৰণখিনি দৰ্শাই তেওঁলোকক এখন এফিডেভিট যিহেতু জমা দিব দিছে গতিকে সেই পৰৱৰ্তী 10 আগষ্টত এই গোটেই বিষয়টোক লৈ শুনানি হ'ব একে সময়তে সিদ্ধাৰ্থ শৰ্মাৰো চৰিত্ৰ আজি উদঙাইছে চৰকাৰী অধিবক্তাই উচ্চ ন্যায়ালয়ৰ মজিয়াত যে কেনেধৰণে বিহু কমিটিৰ টকা আত্মসাৎ কৰিছিল যি সিদ্ধাৰ্থ শৰ্মা কেৱল মাত্ৰ জুবিন গাৰ্গৰ মেনেজাৰ আছিল কিন্তু তেওঁৰ একাউণ্টত আছে কোটি টকা জুবিন গাৰ্গ যিগৰাকী শিল্পী যাৰ প্ৰত্যেকটো দিনাই অনুষ্ঠান থাকে যাৰ এটা অনুষ্ঠানৰ মূল্যই 5 পৰা 6 লাখ টকা কিন্তু সেইগৰাকী শিল্পীৰ একাউণ্টত মাত্ৰ 9 লাখ টকা আছে গতিকে সেই তাতেই আচলতে ওলাই পৰে যে কেনেধৰণে সিদ্ধাৰ্থ শৰ্মাই লোনখন চলাইছিল জুবিন গাৰ্গক আৰু আটাইতকৈ এটা ভাল খবৰ এইটোৱে যে গৰিমা শইকীয়া গাৰ্গ যিহেতু জুবিনৰ অনুপস্থিতিত যিহেতু জুবিন গাৰ্গৰ যিখিনি সম্পত্তি আছে বা একাউণ্ট আছে সকলোখিনি অধিকাৰ যিহেতু গৰিমা শইকীয়া গাৰ্গক দি থোৱা আছে কিন্তু আইনগত কিছু প্ৰক্ৰিয়াৰ বাবে সেইখিনি তেওঁ ব্যৱহাৰ কৰিব পৰা নাছিল আজিৰ দিনটোত উচ্চ ন্যায়ালয়ে এটা নথিত
নটিচ আচলতে উলিয়াই দিছে যে জুবিন গাৰ্গৰ যিসমূহ একাউণ্ট আছে সেই একাউণ্টসমূহৰ ধন গৰিমা শইকীয়া গাৰ্গে ব্যৱহাৰ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত। গতিকে তাত কোনো ধৰণৰ আইনগত বাধা নাথাকে আজিৰ পৰা। আৰু দেখা পোৱা গৈছে সিদ্ধাৰ্থ শৰ্মাই ফাষ্টেগ আদালতৰ পৰিৱৰ্তে বেলেগ আদালত আচলতে অসমৰ বাহিৰৰ আদালতত তেওঁৰ গোচৰটো হস্তান্তৰ কৰিব লাগে বুলি এখন আবেদন যিহেতু কৰিছে। গতিকে সেই আবেদনৰ প্ৰত্যুত্তৰ চৰকাৰী অধিবক্তাই দিবৰ কাৰণে সময় বিচাৰিছে। গতিকে আজিৰ দিনটোত এইখিনি আচলতে আপডেট আছিল যে যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিন। সন্দীপন গাৰ্গৰো যি জামিন আবেদনৰ শুনানি যিহেতু পৰৱৰ্তী সময়লৈ পিছুৱাই দিয়া হৈছে। গতিকে দেখা পোৱা গৈছে যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তসকলে বহু বাট তেওঁলোকে বিচাৰি উলিয়াইছে, কিন্তু সেই প্ৰত্যেকটো বাটতে তেওঁলোকে আইনগত যিখিনি বাধা আছে সেই বাধাৰ বাবে কাৰাগাৰতে যে আচলতে থাকিব লাগিব দীৰ্ঘ সময় সেই কথাখিনি নিশ্চিত হৈছে। ধন্যবাদ জনাইছোঁ বীৰেন সিং এইখিনি তথ্যৰ বাবে। বোকাখাতৰ গড়মূৰত পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল দুজনৰ। ঘগ্ৰা দলঙৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰজাবাৰীৰ পৰা বোকাখাত অভিমুখে বাইকেৰে গৈ আছিল দুই যুৱক। বলেৰো বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। মৃত যুৱকদ্বয় বোকাখাত আমটেঙাৰ প্ৰাণজিৎ গোপী আৰু ললিত দলে। কাহাদৰ বুলি কৈছে দুইজনে, কিন্তু সঠিককৈ গম পোৱা নাই। আৰু বাইকত আছিলে বাইকখন নাম্বাৰ প্লেটটো পোৱা নাই মানে আমি আইডেণ্টিফাই কৰিব পাৰিলে চাই লওঁ। এতিয়া আমি লৈ যাম মানে হস্পিটেল। দুজন ঢুকাইছে বুলি ঠিক কৰা এজন কিন্তু নাই যেন লাগিছে। হয়, এতিয়া মানে ক'ব নোৱাৰি দুজনে মানে পালচটো পোৱা নাই আমি চাওঁ মতে। হয়, এতিয়া 10 মানে এম্বুলেঞ্চ আহি আছে। বাইক আৰু কি আছিলে? বাইক আৰু টেংকাৰ। হয়, ধৰিছেনে টেংকাৰখন? টেংকাৰখন ধৰা হৈছে। টেংকাৰ বৰজনাকে দাৰে ঘপিয়াই হত্যা কৰিলে ভাই বোৱাৰীয়েকক। সৰুপথাৰৰ চেৱাগুৰিৰ ঔটেঙাতলত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। ৰবেট তাঁতীৰ হাতত প্ৰাণ গ'ল উৰ্মিলা মালা নামৰ মহিলা এগৰাকীৰ। বৰ্তমানেও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। তো ৰাতিপুৱাই 7:30টাতে বেলেগ এজনী মানুহক খেদি গৈছে কাটিবলৈ। তেতিয়াহে গম পাইছোঁ বোলে এই নবৌক কাটি দিলে বুলি কোৱাতহে আমাৰ ভণ্টিজনী চিঞৰিছে। তেতিয়াহে আমি চবেই দৌৰি আহিছোঁ, দেখিছোঁ ইয়াতে কাটি পেলাই থৈছে। আপোনালোকৰ যিগৰাকী নবৌক কাটিলে তেওঁৰ নাম কি? তেওঁ উৰ্মিলা মালাৰ। 35 হ'ব। কোনে কাটিলে? বৰজনাকে কাটিলে। কি নাম তেওঁৰ? তাৰ নামটো ৰবেট নাতি। মানে কিহৰ কাৰণে কাজিয়াটো হ'ল? এতিয়া ক'ব নোৱাৰিছোঁ নহয় কিহৰ কাৰণে কাজিয়াটো হ'ল। তাহাঁতি দুয়োটাই এইখন ঘৰত আছিলে। পোৱালীকেইটা, ল'ৰাটো আৰু মানুহজন বাহিৰত থাকে, চেন্নাইত থাকে। ব্যৱসায়ী ঋষিৰাজ বৰকটকীত গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ। ENA প্ৰকল্পত বিনিয়োগৰ নামত প্ৰবঞ্চনাৰ অভিযোগ। 34 কোটি 33 লাখ টকাৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ। ঋষিৰাজৰ পৰা জব্দ 1.5 কোটি টকাৰ বিলাসী বাহন, 5টা মোবাইল ফোনো জব্দ কৰিলে আৰক্ষীয়ে। অৰুণাচলৰ ব্যৱসায়ী ৰাজেশ আগৰৱালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। আদালতে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ঋষিৰাজক। অসমত ইথানল এলকহল নিৰ্মাণ প্ৰকল্পৰ প্ৰলোভন দেখুৱাই কৰিছিল জালিয়াতি। মুখ্যমন্ত্ৰীৰ নাম লৈও চলাইছিল প্ৰবঞ্চনা। से ऋषिराज बोरकोटकी 41 इयर्स का है। वो है उसका सन ऑफ दिलीप कुमार कोटकी, कामरूप का है, असम, कामरूप असम का है। और जो कंप्लेनेंट है मिस्टर राजेश अग्रवाल है। उन्होंने एक एथेनॉल फैक्ट्री खोलने के लिए सोचा। एथेनॉल जो फैक्ट्री खोलने के लिए असम में, कामरूप असम गुवाहाटी एरिया में खोलने के लिए सोचा। और इसके चलते उन्होंने क्या किया कि यहाँ वहाँ से बातचीत किया। बातचीत करने के बाद उसका जो एक दोस्त के थ्रू से एक आदमी को मिला, उसका नाम है ऋषिराज बोरकोटकी। और वो कहता है कि हम आपको इथेनॉल फैक्ट्री दिलवाएगा। उसके साथ में एक मर्सिडीज बेंज GLE 400D 1.50 करोड़ का दाम का है। उसको हम लोगों ने सीज किया। उसके साथ में 5 मोबाइल सीज किया।